নমস্কাৰ মহেশ চন্দ্ৰ দেৱগোস্বামী মধ্য ইংৰাজী বিদ্যালয়ৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গত বৰ্ষবোৰৰ দৰে এইবাৰো আমি বিদ্যালয়ৰ তৰফৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু লেটেকু পুখুৰীলৈ যোৱাৰ শিক্ষামূলক ভ্ৰমণ হৈছে এক বিশেষ অভিজ্ঞতা, য'ত শিক্ষাৰ্থীসকলে নিখুঁত তথ্য আৰু শিক্ষা লাভ কৰিব পাৰে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক বাস্তৱ অভিজ্ঞতাৰ মাজেৰে শিক্ষাৰ বিভিন্ন দিশসমূহৰ সৈতে পৰিচিত কৰোৱা। আৰু এই ভ্ৰমণবোৰে শিক্ষাৰ্থীসকলক মাত্ৰ পুথিৰ জ্ঞানেই নহয়, সকলোবোৰ দিশত জ্ঞান লাভৰ সুযোগ দিয়ে। ভ্ৰমণৰ সময়ত শিক্ষাৰ্থীসকলক বিভিন্ন ঠাই, সংস্কৃতি, পৰিৱেশ আৰু ইতিহাসৰ সৈতে যোগাযোগ স্থাপন কৰে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে নৱমুখী দৃষ্টিভংগী আৰু চিন্তাধাৰা গঢ়ি তুলিব পাৰে। এই উদ্দেশ্যসমূহ আগত ৰাখিয়েই আমি বিদ্যালয়ৰ পৰা প্ৰায় পুৱা 8:30 বজাত ৰাওনা হওঁ। বতৰ যিহেতু অলপ ডাৱৰীয়া আছিল, গতিকে আমাৰ যোৱা কিছু পলম হ'ল। এইদৰেই ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ মাজেৰে আমি আহি আমি আমাৰ গন্তব্যস্থান শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত উপস্থিত হওঁ। ইয়াত আহি আমি ছাত্ৰ ছাত্ৰীসকলৰ নামত 10 টকাকৈ টিকট আৰু বয়োজ্যেষ্ঠ তথা 14 বছৰ ওপৰৰ ব্যক্তিসকলৰ 25 টকাকৈ টিকট কাটি এইদৰেই শাৰী পাতি আমি এজন এজনকৈ প্ৰৱেশ কৰোঁ। প্ৰৱেশ কৰি আমি আমাৰ কাষতে এটা সুন্দৰ পুখুৰী দেখিবলৈ পাওঁ। পুখুৰীটো অতি পৰিষ্কাৰ, চাৰিওফালে বিভিন্ন ধৰণৰ ফুলেৰে সজ্জিত কৰা হৈছে আৰু তাত বিভিন্ন ধৰণৰ তাত মাছ থকা আমি দেখিবলৈ পাইছিলোঁ। বিভিন্নজনে কাছ আছিল বুলিও কোৱা শুনিছিলোঁ, কিন্তু আমি তাত প্ৰত্যক্ষ কৰিবলৈ নাপালোঁ। ইমান সুন্দৰ এটা পৰিৱেশ। আমি আহি এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আহি উপস্থিত হওঁ শিশু উদ্যানত। শিশু উদ্যানখনত ছাত্ৰ ছাত্ৰীসকলে ইমানেই খেলিছে, ইমানেই ফূৰ্তি কৰিছে যেন সিহঁতে বৰ্তমান বেলেগ এখন পৃথিৱীতহে বসবাস কৰি আছে। কি ফূৰ্তি, কি আনন্দ! সিহঁতে যেন ইয়াতে থাকিবলৈ পালে যেন সিহঁতৰ একোৱেই নালাগে। কিমান আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিতৰতে সিহঁত আবদ্ধ হৈ থাকিব। খেলিছানে? খেলিছোঁ। আমি ক'ত আছোঁ? এতিয়া আমি শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰত আছোঁ। কলাক্ষেত্ৰখনিৰ ভিতৰত থকা শ্ৰী শ্ৰী বদলা পদ্মাৱতাৰ সত্ৰৰ বাটচ'ৰা, সত্ৰৰ অন্তৰ্ভাগৰ দৃশ্য, পাৰ্শ্বদেশৰ দৃশ্য আদিৰ লগতে তাত থকা পাণ্ডুলিপি ভৱনটি প্ৰত্যক্ষ কৰোঁ। পাণ্ডুলিপি ভৱনটিত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বিভিন্ন ধৰণৰ পাণ্ডুলিপি তাত থকা দেখা গৈছে। বৰগীতেই হওক, বিভিন্ন ধৰণৰ তেওঁৰ ৰচনাৰাজি তাত সংগ্ৰহ কৰি থোৱা আছে। আৰু আনফালে এটি মিউজিয়াম আছে। মিউজিয়ামটিত আমাৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী, কাপোৰিকা সম্পদ, ঐতিহাসিক সমলসমূহ তাত সংগ্ৰহ কৰি থোৱা হৈছে, যিবোৰ দেখি আমাৰ খুব ভাল লাগিলে। সঁচাকৈ ইমান পৰিষ্কাৰ কৰি ৰাখিছে, কিন্তু তাত এটা কথা, কোনো ধৰণৰ ফটো বা ভিডিঅ' কৰিবলৈ তাত দিয়া নহয়। এইদৰে কলাক্ষেত্ৰৰ ভিতৰভাগৰ সকলো দৰ্শন কৰি অহাৰ পিছত আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীত উপস্থিত হওঁ। উপস্থিত হৈ আমি ছাত্ৰ ছাত্ৰীসকলক লেটেকু পুখুৰীৰ ইতিবৃত্ত তথা মাধৱদেৱৰ জন্মস্থান সম্পৰ্কে তথ্য সমৃদ্ধ মন্তব্য আগবঢ়াওঁ। এই ভাগ হৈছে লেটেকু পুখুৰীৰ মুখ্য মন্দিৰ ভাগ। ইয়াতে প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে আইসকলে তাতে নাম কীৰ্তন কৰে আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ধূপ দীপ বন্তি জ্বলাই তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰে। এভাগ খুব পৰিষ্কাৰ আৰু বিশালাকায় মন্দিৰ তথা নামঘৰ, খুব সুন্দৰ। এইফালে বন্তি জ্বলি আছে। নামঘৰ ভাগৰ কাষতে আমাৰ পুৰণি মাধৱদেৱৰ গুৰুঘৰ ভাগ আছে। এই ভাগ প্ৰধান গুৰুঘৰ, আৰু গুৰুঘৰৰ কাষতে এজোপা ডাঙৰ গছ আছে। তাৰ আটাসকলে জনোৱা মতে এই গছভাগৰ বৈশিষ্ট্য হৈছে যে তাত কোনো ধৰণৰ চৰাই বসবাস নকৰে আৰু কোনো ধৰণৰ তাতে নপৰে, লগতে তাত কোনো ধৰণৰ মল ত্যাগ নকৰে। গছজোপাৰ কাষতে আছে মাধৱদেৱৰ পাঠনাট। এই পাঠনাট ভাগৰে এভাগ কুঁৱা আছে আৰু বিশ্বাস আছে যে এই পাঠনাট ভাগৰ পানী ব্যৱহাৰ কৰিলে মানুহৰ যি বেমাৰ আজাৰ, এই বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। পাঠনাট ভাগত ভগৱান শ্ৰীকৃষ্ণৰ ফটো সম্বলিত হৈ আছে।
পানীসমূহ অতি পৰিষ্কাৰ, বহু পৰিষ্কাৰ পানী। আৰু পাটনাদৰ কাষতে আছে শ্ৰী শ্ৰী মাধৱদেৱৰ উজিৰৰ গৃহ। এই ভাগ হৈছে উজিৰৰ গৃহ, মাধৱদেৱৰ উজিৰৰ গৃহ এই ভাগ। এইদৰেই মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীসমূহ কীৰ্তিচিহ্ন আমি ছাত্ৰ ছাত্ৰীসকলক দেখুওৱাৰ পিছত আমি খোৱাৰ বাবে যা যোগাৰ কৰোঁ। যা যোগাৰত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, মাতৃগোটৰ সদস্যসকল তথা ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকলে হাতে কামে লাগি আমাৰ খোৱাৰ যা যোগাৰ কৰে। তেওঁলোকে এয়া পাচলি কাটি আছে আৰু ভিতৰত আমাৰ ৰন্ধন কাৰ্যৰ কাৰণে বাইদেউসকলে চেষ্টা কৰি আছে। ইফালে সুন্দৰ পৰিষ্কাৰ এটা ৰান্ধনি গৃহ আছে, চৌকা বহুত ভাল। এইদৰে আমি আমাৰ খোৱাৰ যা যোগাৰ কৰি আছোঁ। এইটো পানীৰ সুব্যৱস্থা আছে। এইদৰেই আমি সকলোৱে হাতে কামে লাগি আমাৰ খোৱাৰ পাচলিসমূহ কাটি আছোঁ। বাইদেউসকলে সকলোৱে সুন্দৰভাৱে কামত লাগি আছে, চব্জি কাটি আছে। ৰন্ধন কাৰ্য শেষ হোৱাৰ পিছত আমাৰ খোৱা পৰ্ব, খাবলৈ সুব্যৱস্থা আছিল লেটেকু পুখুৰী যি নামঘৰতে। আমি খাই বৈ শেষ কৰি সকলো ধৰণৰ ঠাইসমূহ পৰিষ্কাৰ কৰি আমি আমাৰ আকৌ ৰাওনা হ'লোঁ বিদ্যালয়ৰ অভিমুখে। খুব ভাল লাগিলে, এটা খুব সুন্দৰ আমাৰ শিক্ষামূলক ভ্ৰমণ শেষ হ'ল। এইদৰে শেষত ছাত্ৰ ছাত্ৰীসকলে আনন্দ ফূৰ্তি উল্লাসৰ মাজেৰে আহি আমি আমাৰ বিদ্যালয়ত উপস্থিত হওঁহি। খুব ভাল লাগিলে। ধন্যবাদ, নমস্কাৰ।